মই এই বিয়াখনৰ সকলো যোগাৰ পাতি বহুতখিনিয়ে কৰিছোঁ, সেইকাৰণে সুধিলোঁ আৰু। এতিয়া যদি কিবা প্ৰব্লেম হয় আমি মানুহৰ আগত বহুত লাজ পাম নহয়। নাই মা, আপুনি মোৰ আৰু জোনালীৰ ফালৰ পৰা একবাৰে নিশ্চিন্ত থাকক। তোমাৰ নিচিনা ল'ৰা এজন পাইছে যাতে জোনালীটো বহুত লাকি হয় আৰু। নহয় মা, ময়ে বহুত লাকি। জোনালীৰ নিচিনা ছোৱালী এজনী পাই সঁচাই নিজকে বহুত লাকি বুলি ফিল হয়। সৰু থাকোঁতে তাই যেনেকুৱা নিমিচিমি আছিল, এতিয়াও তাই তেনেকুৱাই আছে, অলপো চেঞ্জ হোৱা নাই। দুয়োজনৰে যেতিয়া কথা বতৰাবোৰ মিলিছে, মইনো আৰু তাতে কি ক'ম। ঠিক আছে মা, মই এতিয়া যাওঁ। জোনালীক কফি শ্বপত মাতিছোঁ আজি মই, ত' তাইকে অলপমান দেখা কৰি আহোঁ। অঁ ঠিক আছে, যোৱা যোৱা। ছোৱালীজনীয়ে দেখোন এতিয়াই পৰাই মোৰ ল'ৰাটোক হাত কৰি আছে। এইবোৰ ছোৱালী সহজ সৰল নহয়, মানুহৰ আগত তেনেকুৱা দেখুৱাই। কিন্তু মই কি কৰিম, মিষ্টাৰ চলি অহাৰ আশা আছিল, সেইকাৰণে এই ছোৱালীজনীক মোৰ বোৱাৰী কৰি আনিবলগীয়া হ'ল। বেছি মূৰত উঠিব ধৰিলে ময়ো কম নহয়। যিমানে যি নহওক কিয়, মোৰ ডাঙৰ বোৱাৰীজনীৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। তাই ইমান ধনী ফেমিলিৰ হয়, ইমান লাক্সাৰী লাইফ এটাত তাই বসবাস কৰি আছে। তাইৰ লগত পাত্তা পাব জানো? জোনালী প্লিজ, তুমি এনেকৈ নাকান্দিবাচোন।